ৰঞ্জিত দাই ঠিক কৰিব ৬খন ৭খন জাগাত পিছত এদিন তেজপুৰত এটা ৰোড শ্ব' কৰিম যিমান ঘূৰিব লাগে ঘূৰিম বিৰোধী আৰু শাসকৰ দুইটা দলৰে প্ৰাৰ্থী বিহালী দুইটা দলৰে প্ৰাৰ্থী এজন আমাৰ লগত এতিয়া আছে এজন ভৱিষ্যতে থাকিব গতিকে এইটো চিন্তা কৰিব নালাগে চব আমাৰ ঘৰতে আছে সেইকাৰণে কৈছো চব আৰু মোৰ লগত চবৰে ভাল কংগ্ৰেছ দলটো বিজেপিৰ নেকি আচলতে হৈ আছে বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে নিয়ন্ত্ৰণ নহয় আমাৰে মানুহবোৰ তাতে আছে ফিক্স দিব যেতিয়া ইচ্ছা এনকেজ কৰি ল'ব যেতিয়া প্ৰয়োজন যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম দুই এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ হ'ব ৰঞ্জিত দাই ঠিক কৰিব ৬খন ৭খন জাগাত পিছত এদিন তেজপুৰত এটা ৰোড শ্ব' কৰিম যিমান ঘূৰিব লাগে ঘূৰিম বিৰোধী আৰু শাসকৰ দুইটা দলৰে প্ৰাৰ্থী বিহালী দুইটা দলৰে প্ৰাৰ্থী এজন আমাৰ লগত এতিয়া আছে এজন ভৱিষ্যতে থাকিব গতিকে এইটো চিন্তা কৰিব নালাগে চব আমাৰ ঘৰতে আছে সেইকাৰণে কৈছো চব আৰু মোৰ লগত চবৰে ভাল কংগ্ৰেছ দলটো বিজেপিৰ নেকি আচলতে হৈ আছে বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে নিয়ন্ত্ৰণ নহয় আমাৰে মানুহবোৰ তাতে আছে ফিক্স দিব যেতিয়া ইচ্ছা এনকেজ কৰি ল'ব যেতিয়া প্ৰয়োজন যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম দুই এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ হ'ব ৰঞ্জিত দাই ঠিক কৰিব ৬খন ৭খন জাগাত পিছত এদিন তেজপুৰত এটা ৰোড শ্ব' কৰিম যিমান ঘূৰিব লাগে ঘূৰিম বিৰোধী আৰু শাসকৰ দুইটা দলৰে প্ৰাৰ্থী বিহালী দুইটা দলৰে প্ৰাৰ্থী এজন আমাৰ লগত এতিয়া আছে এজন ভৱিষ্যতে থাকিব গতিকে এইটো চিন্তা কৰিব নালাগে চব আমাৰ ঘৰতে আছে সেইকাৰণে কৈছো চব আৰু মোৰ লগত চবৰে ভাল কংগ্ৰেছ দলটো বিজেপিৰ নেকি আচলতে হৈ আছে বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে নিয়ন্ত্ৰণ নহয় আমাৰে মানুহবোৰ তাতে আছে ফিক্স দিব যেতিয়া ইচ্ছা এনকেজ কৰি ল'ব যেতিয়া প্ৰয়োজন যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম দুই এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ হ'ব ৰঞ্জিত দাই ঠিক কৰিব ৬খন ৭খন জাগাত পিছত এদিন তেজপুৰত এটা ৰোড শ্ব' কৰিম যিমান ঘূৰিব লাগে ঘূৰিম বিৰোধী আৰু শাসকৰ দুইটা দলৰে প্ৰাৰ্থী বিহালী দুইটা দলৰে প্ৰাৰ্থী এজন আমাৰ লগত এতিয়া আছে এজন ভৱিষ্যতে থাকিব গতিকে এইটো চিন্তা কৰিব নালাগে চব আমাৰ ঘৰতে আছে সেইকাৰণে কৈছো চব আৰু মোৰ লগত চবৰে ভাল কংগ্ৰেছ দলটো বিজেপিৰ নেকি আচলতে হৈ আছে বৰ্তমানতো অসমৰ কংগ্ৰেছ দলটো আমাৰ হাততে আছে নিয়ন্ত্ৰণ নহয় আমাৰে মানুহবোৰ তাতে আছে ফিক্স দিব যেতিয়াই ইচ্ছা এনকেজ কৰি ল'ব যেতিয়া প্ৰয়োজন যেতিয়াই মোদীজীৰ কাৰণে প্ৰয়োজন লৈ আহিম দুই এজন নীলা তেজৰ বংশক বাদ দি ৰঙা তেজৰ বংশ গোটেই আমাৰ হ'ব